নমস্কাৰ ওয়েলকাম টু এডুৱেব আসাম চেনেল সো আজি আমি নেক্সট ক্লাছ যেটো আমাৰ ডে 3 আছিলে কোৱেশ্চনটো অলৰেডি আমি গ্ৰুপত দিছো আৰু আপোনালোকে বহুতে ট্ৰাইও কৰিছে তো মই তাৰে সলিউশন এটা আগবঢ়াইছো যিখিনিৰ অসুবিধা হৈছে তেওঁলোকে চাই ল'ব পাৰিব তো আহক প্ৰথম আমি কোৱেশ্চনটো চাই লওঁ তো ডে 3 কোৱেশ্চনটো হ'ল যে আমি টেবুল এটা দিছিলো তাতে ফৰ্মুলা কিছুমান ইউজ কৰিব লাগে সো ইয়াৰ আগত আমি ইফৰ ফৰ্মুলা ইউজ কৰিছো কন্ডিশন যেটো কন্ডিশনাল ফৰ্মেট যেটো আছে ইফ ইউজ কৰিছো তাৰে আমি নেক্সট অলপমান এডভান্স লেভেলত আমি চাম ইয়াতে কোৱেশ্চনটো একবাৰ চাই ল'ব আপোনালোকে আমাৰ গ্ৰুপত দিয়া আছে লিংকটো ডেসক্ৰিপচনত পাই যাব সো এটো আমাৰ কোৱেশ্চন আছিল এ বি সি কে তেনেকৈ আমি এটা কোৱেশ্চন দিছিলো এখিনি ফৰ্মেটিঙৰ কাৰণে দিছিলো আৰু তাৰ পিছত নাম্বাৰ ডিৰ পৰা আমাৰ ফৰ্মুলা ষ্টাৰ্ট হৈ যায় টোটাল মাৰ্কস আছিলে এটো আমাৰ সামেশন ফৰ্মুলা ইউজ কৰিলে হ'ল দেন বাকি আমি তেনেকে কি আছে আমি চাই যাম এতিয়া টেবুলটো চালে আমি এইখিনি কোৱেশ্চনখিনি তাতে পাই যাম টেবুলটোত সিৰিয়ালি দিয়া আছে বস্তুখিনি লাষ্টত আমাৰ এটা 2D পাই চাৰ্ট এটা আছে তো এইটো ইমান আপোনালোকৰ কাৰণে ইমান অসুবিধা নহব পাই চাৰ্ট অলৰেডি আগতো বনাইছে চাগে আপোনালোকে সো আমি এক্সেল শিটটোলৈকে আহো মই অলৰেডি ডাটাখিনি ফিল আপ কৰি দিছো কাৰণ অলপ টাইম লাগি যায় মই চাইছিলো ট্ৰাই কৰি কিন্তু বহুত টাইম লাগি যায় সো অলপ ভিডিওটো শৰ্ট কৰিবলৈ মই অলৰেডি কৰি থোৱা বস্তুখিনি তাৰ পৰা বুজাম মই সো অলপ ভালকে চাই যাব বস্তুখিনি প্ৰথমত আমি আমাৰ যেটো টেবুল আছে সেইখিনিত বনাই লম ডাটাখিনি সো তাৰ পিছত আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছিল যে ফৰ্মেটিং কৰিব লাগে এইখিনি আপোনালোকে চাই ল'ব ফৰ্মেটিং এইখিনি ইজি হয় বহুত আমাৰ হেডিংখিনিত 12 দিব আছিলে 12 ফন্ট সাইজ তাৰ পিছত যেটো আমাৰ ফন্ট আছিলে এটো এৰিয়েল ফন্ট আছিল সো এইখিনি চাই ল'ব আমি ডাইৰেক্ট ফৰ্মুলাখিনিৰ পৰা আৰম্ভ কৰিছো সো প্ৰথম আছে টোটাল মাৰ্ক এটো পাৰিব আপোনালোকে সামেশন ফৰ্মুলা ইউজ হৈছে ইয়াতে সো এটো আপোনালোকে পাৰিবই অলপ জুম কৰিলে আপোনালোকে ভাল হ'ব দেখাবলে ওকে নেক্সট পাৰ্চেন্টেজটো ইয়াত এনেকৈ দিব পাৰে বা আপোনালোকে ব্ৰেকেট ইউজ কৰিব ব্ৰেকেট ইউজ কৰিলে ভাল হ'ব কাৰণ কেতিয়াবা কিছুমান ঠাইত আমাৰ ব্ৰেকেট ইউজ নকৰিলে আমাৰ ৰিজাল্টটো ফলছ ওলাব বা আমাৰ ভুল হোৱাৰ চান্স থাকে সো ব্ৰেকেটটো আপোনালোকে ইউজ কৰি দিব তাৰ পিছত আমি ৰিজাল্টৰ কলমটোলৈকে আহিলো ৰিজাল্টৰ কলমত আমাক পাস ফেইল এখিনি দেখাব লাগে যে ক্যান্ডিডেটজন পাস হৈছে নে ফেইল হৈছে সো তাতে আমাৰ এটাই বস্তু দিছিলে যে 25 তকৈ যাৰ লেছ আছে যিকোনো সাবজেক্টত তো আমি আগত ইফ ফাংচন কৰোতে এটা সেলক আমি এড্ৰেছ কৰিছিলো এতিয়া আমি বহুত কেইটা সেলক এড্ৰেছ কৰিব লগা হয় সো এইকাৰণে আমি ইফ আৰু মিনিমামটো ইউজ কৰিম সো তেনেকৈ আমাৰ ফৰ্মুলা বহুত কেইটা আছে যে ইফ ফাংচনটো আমি কন্ডিশনাল ফাংচন বুলি কওঁ তাৰ পিছত আহিব লজিক্যাল কন্ডিশন এন্ড অৰ এইখিনি থাকিব আৰু ইফ আৰু অৰ বা ইফ আৰু মিনিমাম এইখিনি আমি একেলগে যেতিয়া ইউজ কৰো তেতিয়া আমাৰ যেটো দুটা মানে কম্বাইন মানে ফৰ্মুলা বুলি কয় কম্বাইন কন্ডিশন বুলি কয় আৰু আমি এটা চাম এতিয়া পিছলে স্ট্যাটাস যেটো আছে স্ট্যাটাসৰ ফাইলটোত আমাৰ চাম তাতে আমি নেস্টেড যেটো হেৰি আছে ফৰ্মুলাটো চাই ল'ব নেস্টেড মানে হ'ল এটা ইফৰ ভিতৰত যে আৰু এটা ইফ সোমাই থাকে তো হেতু আমি নেস্টেড বুলি কওঁ ওকে সো আকৌ ৰিজাল্টলৈ আহিলো আমি ৰিজাল্টত চাই ল'ব যে মিনিমাম আমাৰ C2 ৰ পৰা G2 লৈকে চাব লাগে C2 যেটো আমাৰ কলম আছে তাৰ পৰা আমি G2 লৈকে আমি ৰেফাৰেন্স দিছো আৰু তাতে যদি 25 তকৈ লেছ কোনবাই পাইছে দেন হি ফেইল হ'ব আৰু যদি 25 তকৈ বেছি পাইছে তেনেহলে হি পাস সো এইটোৱে ৰিজাল্টৰ যেটো ফৰ্মুলা এটোৱে হ'ব বা আপোনালোকে ইয়াৰ বাহিৰেও আৰু এটা ফৰ্মুলা ইউজ কৰিব পাৰে ইফ অৰ ডি যদি আপোনালোকে মিনিমামটো মনত থাকে তেটো ওয়েল এন্ড গুড বাট যদি মনত নাথাকে তেতিয়া ইফ অৰটোও চাব পাৰে ইফ অৰটো অলপ ইজি হয় সো ইফ অৰৰ ৰিজাল্টৰ এইখিনি চাওক ফৰ্মুলাটো ইয়াতে মই ইকুৱেল সাইনটো দিয়া নাই যাতে আপোনালোকে চাবলৈ সুবিধা হয় তো ইয়াত অলপ লেংদি হৈ যায় ফৰ্মুলাটো সো ইফ তাৰপিছত অৰ দিব দেন গোটেইকেইটা আমি এটা এটাকে ডিফাইন কৰিব লাগিব C2 যদি C2 মানে আমাৰ ফাৰ্স্ট কলমটো যত আমাৰ হেৰি আছে মাৰ্কসখিনি আছে সেইখিনি আমি এটা এটাকে ডিফাইন কৰি দিম দেন সিমিলাৰ বাকিখিনি ফৰ্মুলা নিচিনাই
কমা দি দিব কমা দি আমাৰ যদি এইটো যদি ফুলফিল কৰে তেনেহ'লে ফেইল আৰু যদি ফুলফিল নকৰে তেনেহ'লে পাছ কিন্তু সিমিলাৰ আৰু ইফৰ যিটো কণ্ডিশ্যন সেইটোৱে খালি অৰটো দিছোঁ কাৰণ আমি এইকেইটা বাৰে বাৰে মানে বহুতকেইটা ডাটা ইউজ কৰিছোঁ বা বহুতকেইটা ৰেফাৰেঞ্চ বেলেগ বেলেগকৈ দিব লগা হোৱাৰ কাৰণে আমি এনেকৈ দিব লগা হৈছে চ' এইটোতো ইমান লেংদি লগা নাই কিন্তু আমি নেক্সট যেতিয়া ফৰ্মুলাটো ক্লাছত যেতিয়া চাম তেতিয়া আমাৰ এইখিনি বস্তু কৰিলে আমাৰ বহুত লেংদি হৈ যাব তো তাতে আমি মিনিমাম ইউজ কৰাটো তাতে বেটাৰ হ'ব চ' যদি আমি চাওঁ এইটোত চাওক যে যদি আমি মিনিমাম ইউজ কৰিছোঁ তেতিয়াহ'লে এইখিনি জেগা ইমান লেংদি হোৱা নাই বা পটককৈ ডিফাইন কৰিব পাৰিছোঁ আমি কিন্তু যদি আমাৰ ক্লাছৰ যদি সেইটো আগৰ ফৰ্মুলাটো ইউজ কৰোঁ অৰ দি পেলাই এতিয়া চাওক কিমান দীঘলীয়া হৈ যায় ফৰ্মুলাটো তাত একে কথা দুইটাতে আমাৰ ছেইমে হয় ইয়াতে আমি চেল ৰেফাৰেঞ্চকেইটা গোটেইকেইটা পাৰ্টিকুলাৰলি দিছোঁ বেলেগ বেলেগকৈ তাতে আমি একেলগে মিনিমামত দি দিছোঁ চ' মিনিমামটো চাই ল'ব ফৰ্মুলাটো যে ইফ মিনিমাম C2 আৰু C2ৰ পৰা যিটোলৈকে ৰেফাৰেঞ্চ দিছোঁ তাতে যদি কোনোবা ছাবজেক্টত 25তকৈ লেছ পায় তেনেহ'লে ফেইল হ'ব আৰু তাৰ বাদে ইফ মানে আমাৰ যদি আইটো আমাৰ পাৰ্চেণ্টেজটো যদি 60তকৈ মানে এবভ বা ইকুৱেল হয় দেন ফাৰ্ষ্ট 50তকৈ এবভ বা ইকুৱেল হ'লে ছেকেণ্ড 35তকৈ এবভ বা ইকুৱেল হ'লে থাৰ্ড আৰু নহ'লে পাছ লাষ্টত আপোনালোকে চাই ল'ব যে যিমানটা ইফ দিছোঁ আমি এটা ইফ কেইটা দিছোঁ ইফ এটা দুটা তিনিটা চাৰিটা তো আমাৰ ইয়াতে কেইটা নেক্সট হৈ আছে চাৰিটা তো সেইকাৰণে আমি চাৰিটা ব্ৰেকেট দি লাষ্টত শেষ কৰিম কাৰণ আগত অলৰেডি আমি চাৰিটা কণ্ডিশ্যন দিছোঁ তো গোটেইকেইটা আমি ক্ল'জ কৰিব লাগিব তো ব্ৰেকেট ষ্টাৰ্ট কৰিলে ক্ল'জ কৰিব লাগে সেইটো আপোনালোকে জানেই চ' সেইটো কথাই আৰু কনচেপ্টটো অ'কে দেন ক্লাছটো এইটো আছিল দেন আমি চাম যিটো কাউণ্ট যিটো আছিল কাউণ্ট কৰিব লাগে আমাৰ তো মই তলত আকৌ ফাংচন কেইটামান দি দিছোঁ সেই দেখাম আপোনালোক চ' কাউণ্টটোত কি হয় আমাৰ কাউণ্টটোত আমি কি দিছোঁ কাউণ্টটোৱে আমাৰ নাম্বাৰ কাউণ্ট কৰে যে কেইটা ঘৰত ইমানটা মানে কেইটা ঘৰত 25তকৈ লেছ আমাৰ মাৰ্কছ পাইছে চ' C2ৰ পৰা যিটো আমি ৰেফাৰেঞ্চ দিছোঁ চেল ৰেফাৰেঞ্চ তাৰপিছত 25তকৈ লেছ পালে তাক মানে কাউণ্ট কৰিব দিছোঁ তো প্ৰথম ঘৰটোত আমাৰ নাই সেইকাৰণে সি কাউণ্ট কৰা নাই 0 দেখাইছে ইয়াতে আমাৰ 1 দেখাইছে কাৰণ আমাৰ ইয়াতে 25তকৈ লেছ এটা আছে তাৰপিছত ইয়াতে আমাৰ 25তকৈ লেছ দুটা আছে কাৰণে ইয়াতে চ' ইয়াত আমাক দুটা ৰিটাৰ্ণ দিছে ভেলু অ'কে চ' এইটো কাউণ্টটো আমি বুজি পালোঁ কাউণ্টৰ আৰু দুটামান আছে মই কৈ দিছোঁ কাউণ্ট যেতিয়া দিওঁ তেতিয়া আমাৰ ব্লেংক নাথাকে য'ত মানে ডাটা আছে কাউণ্টে মানে কাউণ্ট যিটো আছে সি ডাটা য'ত আছে ধৰি লওক আমাৰ কাউণ্ট C2ৰ পৰা যিটো যদি আমি দিওঁ দেখাই আছোঁ মই আপোনালোকক চ' ইকুৱেল চাইনডাল দি দিলোঁ এণ্টাৰ মাৰিলোঁ চ' আমাক এটা ভেলু ৰিটাৰ্ণ দিছে 5 ৰিটাৰ্ণ দিছে কাৰণ আমাৰ C2ৰ পৰা যিটোলৈকে আমাৰ কেইটা আছে কেইটা ঘৰত মানে ডাটা আছে 1 2 3 4 5 ইয়াতে যদি এটা ডাটা আমি কমাই দিওঁ যদি আমাৰ নাইকিয়া কৰি দিওঁ তেতিয়া চাওক আমাক এটা 4 ৰিটাৰ্ণ দিছে কাৰণ কাউণ্টটোৱে কেইটাত চেলত ডাটা আছে সেইটো বুজায় চিমিলাৰলি কাউণ্ট এ আছে কাউণ্ট এত আমাৰ কাউণ্ট এটো আমাৰ কেতিয়া ইউজ হয় যেতিয়া মানে অল কাউণ্ট কৰিব ই মানে অকল ডাটা মানে অকল নাম্বাৰ নিউমেৰিকেল ভেলু কাউণ্ট নকৰে ই মানে যদি আমাৰ লিখাও আছে পাছ ফাৰ্ষ্ট এইখিনিও সি কেলকুলেট কৰিব চ' কাউণ্টেৰ ফাংচনটো সেইটো তাৰপিছত আমাৰ আছে কাউণ্ট ব্লেংকে আমাৰ কেইটা ব্লেংক আছে আমি যদি আমাৰ ডাঙৰ এটা চাৰ্ট থাকে ডাঙৰ টেবুল এটা থাকে তাৰ পৰা ডাটা কেইটা ব্লেংক আছে ওলাব লাগে বা কেতিয়াবা আমাৰ কোনোবা ফৰ্মুলাত মানে ব্লেংকখিনিক মানে আমি বাদ দি পেলাই ফৰ্মুলাটো ইউজ কৰোঁ তেতিয়া আমি কাউণ্ট ব্লেংকটো ইউজ কৰোঁ তাৰপিছত কাউণ্ট ইফত আমি কণ্ডিশ্যনটো লগাই দিওঁ যে কেতিয়া কাউণ্ট কৰিব যেতিয়া সেই কণ্ডিশ্যনটো ফ'ল' কৰে অ'কে দেন আমি মিনিমাম ফাংচনটো আজি ইউজ কৰি আছিলোঁ চ' মিনিমামটো কৈ দিওঁ মিনিমামটোৰ কাম কি মানে C2ৰ পৰা G11 চাই লওঁ G11 আমাৰ কি আছিলে G11ত আমাৰ এইটো 35 লৈকে আৰু আমি 68 পাই চ' আমি গোটেইখিনি ভেলুৰ কথা কৈছোঁ চ' এই গোটেইখিনি ভেলু চ' তাৰে ভিতৰত আমি দিছোঁ যে C2ৰ পৰা G11 লৈকে আমাৰ মিনিমাম সকলোতকৈ মানে সকলোতকৈ মিনিমাম ভেলুটো কিমান আছে চ' যদি আমি এইটো এণ্টাৰ কৰোঁ 15 ওলাব আমাৰ
15টো ইয়াতে সকলোতকৈ মিনিমাম ভেলু আছে আৰু মেক্সিমামটো সিমিলাৰলি আমাৰ হ'ব যদিও মেক্সিমাম আমাৰ কিমান ভেলু আছে 69 আছে ইয়াতে এটা সাবজেক্টত পাৰ সাবজেক্টত মানে 69টো আমাৰ মেক্সিমাম ভেলু তো মিন আৰু মেক্সৰ এই দুটাই কাম তাৰ পিছত আহি গ'ল আমাৰ ফাৰ্স্ট নেম আৰু লাষ্ট নেম এটো অকমান কমপ্লিকেটেড হয় এটোত আপোনাৰ যদি কৈ দিয়ে যে ফৰ্মুলা ইউজ কৰিব লাগিব তেনেহলে চাই লওক ফৰ্মুলাটো ফাৰ্স্ট নেমৰ কাৰণে এনেকুৱা হ'ব ফৰ্মুলাটো সো এটো মানে লেফটটোৱে কৈছে যে আমাৰ b2 যেটো যত আমাৰ ফুল নেমটো আছে তে তাৰে আমাৰ লেফট ভ্যালুটো মানে লেফট যেটো ডাটা আছে সেইখিনি লম লেফটত তাৰ মানে ফাৰ্স্ট নেম খিনি লম তাৰে লেফটটোৰ আমি ডিফাইন কৰিছো b2 সেলৰ লেফট তাতে আমি কি ফাইন কৰিব লাগে যে আমাৰ স্পেস কোড আছে স্পেস কোড আছে কোড ফাইন কৰিব লাগে b2 ফাইন কৰিব লাগে প্ৰথমত লেফটটো আমি কোড কৰি আছো b2 ফাইনটো আমি কোড কৰি আছো b2 কি ফাইন কৰি আছো স্পেস ফাইন কৰি আছো স্পেস ফাইন কৰি পেলে তাৰ পৰা যদি আমি -1 কৰি দিও তেতিয়া মানে পিছফালৰ ভ্যালুটো যদি -1 কৰি দিও তেতিয়া আমাৰ ইয়াতে ৰিটাৰ্ন দিব নামটো ৰিটাৰ্ন দিব তেনেকে লাষ্ট নেমটো চাই লও লাষ্ট নেমটো আমি মিডল ইউজ কৰিম কাৰণ আমাৰ লাষ্টত আৰু বেলেগ ডাটা থাকিব পাৰে তো মিডল কিহৰ b2 সেলৰ আমি কি ফাইন কৰিব লাগে স্পেস ফাইন কৰিম কোড ফাইন কৰিম b2 ফাইন কৰিম তাৰ পিছত তাৰ লগত 1 প্লাস কৰি দিম তো বিশেষকৈ ফৰ্মুলাটো এটা আপোনালোকে মুখস্থ কৰিব লাগিব কাৰণ এটো অলপ কমপ্লিকেটেড ফৰ্মুলা হয় এতিয়া আমি যেটো আমাৰ কোৱেশ্চনত দিছিলো যে আমি ডাটাত গৈ পেলে আমি টেক্সট টু কলম ফাংচনটো ইউজ কৰিব লাগে তো হেতু আমি কেনে কৰিম মই দেখাই দিও সো এটা আমি ফাৰ্স্ট নেম লিখিলো ওকে সো প্ৰথমতে আমি কি কৰিম যে আমাৰ সিলেকশন কৰিম যিখিনি আমাক লাগে সো আমি এখিনিৰ পৰা আমাক সেপাৰেট কৰিব লাগে সো সিলেক্ট কৰিলো তাৰ পিছত আমি ডাটাত যাম ডাটাত গৈ টেক্সট টু কলম যেটো আছে এই ফাংচনত যাম তাতে ডিলিমিটেড থাকিব ডিলিমিটেডত আমাৰ ধুনিয়াকে হৈ আছে সো আমি তাতে নেক্সট কৰি দিম নেক্সট কৰিছো ইয়াত ট্যাবটো অলৰেডি সিলেক্ট হৈ আছে বাট আমাক ট্যাব নালাগে আমাক কি লাগে স্পেস আমি স্পেস দিব লাগে তো আমি লিমিট কৰিলো স্পেসটো দিলো সো নেক্সট ওকে নাও এতিয়া হৈ গল আমাৰ এখিনিত এজ ইট ইজ থাকিব এতিয়া আমাক ইয়াতে ডেষ্টিনেশন যে এই বস্তুখিনি আমাক কত লাগে তো হেতুৰ কাৰণে আমি ডেষ্টিনেশনটো ডিফাইন কৰিব লাগিব তো আমি ইয়াতে আমাক কত লাগে সি আৰু ডি ত লাগে তো আমি সি টো লিখিলে নেক্সটটো লৈ আপোনালোকে জানে সো C2 ডিফাইন কৰিলো দেন ফিনিশ কৰি দিলো ফিনিশ কৰিলে এনেকুৱা আহিব কাৰণ আমাৰ অলৰেডি ফাৰ্স্ট নেম লাষ্ট নেম বুলি দুটা ডাটা আছে তো আমি এটো ইগনোৰ কৰি ওকে মাৰি দিলো ওকে সো তেনেকে নামখিনি আহিব তো বহুতে কৰিছে আপোনালোকে যদি এনেকে কৰা নাই এবাৰ চাই লব তাৰ পিছত আমাৰ নেক্সটটো আহিল যে আমাৰ পাই চাৰ্টটো কথা মন কৰিব আপোনালোকে যে কিছুমানৰ কি হৈছে মানে এটো অটোমেটিক্যালি হয় বাৰু মই চাইছিলো ইয়াত আপোনালোকৰ যে এটো লেআউট কোনবা ইউজ কৰিছিলে তো আপোনালোকৰ পাৰ্সেন্টেজ ওয়াইজ এনেকে দি দিছিলে তো এইটো পাৰ্সেন্টেজ আমাক নালাগে তাৰমানে আমি পাই চাৰ্টটো চাই পেলে মানে কোনে কিমান পাৰ্সেন্টেজ পাইছে হেতু আমি তাৰ পৰা গম পাব লাগিব যে 12% দিলে আমি একো আইডিয়া নাপাম যে 12% টো কিহৰ 12% হয় এখানে আমাক যেটো বিচাৰিছে যে কোনে কিমান পাৰ্সেন্টেজ পাইছে হেতুহে আমি ইয়াতে শো কৰিম তাৰমানে তো হেতু চাওক ইয়াতে আমাৰ শো হৈ আছে তো এইখিনি বস্তু মন কৰিব কাৰণ ইমান ইজি টু নিদিয়ে ন যে আপোনালোকে জাস্ট ক্লিক কৰিলে আনসাৰটো ওলাই গ'ল সো এটো এখানে এনেকে বা আপোনালোকে মই আগত যেনেকে দিছিলো তেনেকে আপোনালোকৰ সুইটেবল দেখাত ধুনিয়া হয় বা সুইটেবল হয় নাই কৰিব আৰু কিছু মানে দেখিছো যে অনলি এনেকে কৰি থৈছে মানে টাইটেলটো দিয়া নাই তো এইখিনি বস্তু হয়তো কোৱেশ্চনত মেনশন নাথাকিব পাৰে কিন্তু আপোনালোকে মানে টাইটেলটো দিব ইয়াতে চাৰ্ট টাইটেল ইয়াতে গৈ টাইটেলটো দিব এটো আপোনালোকৰ মানে ফুল মাৰ্কস পাবলৈ হেল্প কৰিব এই এনেকে সৰু বস্তুবোৰতে আপোনালোকে টাৰ্গেট কৰিব লাগিব মানে এভাৰেজ ষ্টুডেন্টেটো এনেকে কৰিব সো আপোনালোকে অলপ কি বেলেগ কৰিব পাৰে লাহে আহি যাব যদি প্ৰেক্টিস কৰি থাকে স্পিডটো আহি যায় তেতিয়া আপোনালোকে মানে বহুত টাইম পাই যাব যে এইখিনি বস্তু অলপ চাবলে টেবুলটো এবাৰ ৰিচেক কৰিবলে বা কিবা ৰৈ গ'ল নেকি আৰু কিবা ধুনিয়া কৰিব পাৰে নেকি সো তেনেকুৱা আৰু সো ইমানে আছিল আজিৰ কাৰণে
নেক্সট কুৱেশ্যনটো আমাৰ এক্সেলৰ ওপৰতে দিম আৰু তেনেকৈ দুটা ক্লাছ আমি এক্সেলৰ ল'ম দেন আমাৰ ৱৰ্ড আৰু পাৱাৰ পইণ্টত শ্বিফ্ট হৈ যাম প্ৰথমত মানে গোটেইখিনি আমি এক্সেল পাৱাৰ পইণ্ট ৱৰ্ড এইখিনি আমি চাই ল'ম তাত একেলগে কম্বাইন একেলগে দিম প্ৰেক্টিছ কুৱেশ্যন তো সেইখিনি পিছত হ'ব প্ৰথমত আমি অলপ বেছিকখিনি অলপ শিকিলোঁ আৰু আপোনালোকে নিজে নিজেও ট্ৰাই কৰি থাকিব যেনেকুৱা মই ছাপ'জ কৈছোঁ যে ইয়াতে যিবিলাক আমাৰ অপশ্যন আছে এইখিনি বস্তু আপোনালোকে এবাৰ ভালকৈ চাই ল'ব হোম টেবটোৱে প্ৰথমত চাব যে কি কি আছে ইয়াৰ প্ৰথমত এইকেইটা চাব ফণ্ট এলাইনমেণ্ট নাম্বাৰ ইয়াৰ ভিতৰত এইখিনিতো আমাৰ অপশ্যন আছে তাৰ ভিতৰতো কিছুমান অপশ্যন আছে এইখিনিও আপোনালোকে পাৰিলে অকণমান চাই থ'ব বিকজ এক্সামত কুৱেশ্যন পেপাৰত আপোনালোকৰ কেনেকৈ দি দিব যেনেকৈ এইটো কুৱেশ্যনতে মই কালাৰখিনিৰ কথা কৈছিলোঁ যে ষ্টেণ্ডাৰ্ড কালাৰ কি এইখিনি কি এইবোৰ মানে জানিব লাগে এইটো হ'ল আপোনাৰ ফণ্ট য'ত এ লিখা থাকে সেইটো ফণ্টৰ কালাৰ দিব তাৰপিছত আমাৰ য'ত বাকেটটো থাকিব তাতে আমাৰ গোটেই চেলটোত কালাৰ হ'ব এইবিলাক অপশ্যন আমাৰ ইয়াতে পটককৈ এইবিলাক দেখা পোৱা নাযায় বা ভাবা নাযায় কিন্তু এইবিলাক ইয়াতে থাকে মানে ড্ৰ বৰ্ডাৰ এইখিনি লাইন ষ্টাইল পটককৈ দি দিব কুৱেশ্যনত যে লাইন ষ্টাইলটো অমুক চেঞ্জ কৰা তাত আপোনালোকে কনফিউজ হ'ব যে লাইন ষ্টাইলটো আছিল ক'ত চ' সেইকাৰণে এইবোৰ মানে অলপমান ইউজটো হৈ লোৱা ভাল আৰু তেনেকৈ ইনচাৰ্ট পেজ লেআউট এইখিনি আপোনালোকে চাই ল'ব অকল এক্সেল বুলি নহয় ৱৰ্ডতো চ' ইমানখিনিয়ে আছিল আজি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো কৰি ল'ব প্লাছ আমি আমাৰ গ্ৰুপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিম ডেছক্ৰিপশ্যনত আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব কিবা যদি ছাজেশ্যনছ থাকে সেইখিনিও আমাক ছাজেশ্যনছখিনি দিব যাতে আমি আৰু ইমপ্ৰুভ কৰিব পাৰোঁ চ' ইমানখিনি আছিল আজি আৰু নেক্সট ক্লাছত লগ পাম থেংকছ ফৰ ৱাচিং